এইটো কাঠাপুলি আৰু এইটো ইয়াক মানে যে আমি কাঠাপুলি লগাবৰ কাৰণে হেৰি কৰি আছোঁ। মাটিটো অলপ চাফা কৰি লৈছোঁ যাতে কাঠাপুলিটো ওলোৱাৰ আগতে মানে বনখিনি নোলায়। এনেকুৱা ধৰণকৈ অলপ চিকনাই বনখিনি কাটি লৈছোঁ আৰু ইয়াত বনখিনি চিকনাওঁতে চাব লাগে সেইটো গাত যাতে নহয়। মাটিটো এনেকৈ পূৰা টাইট হ'ব লাগে, ফোফলা কৰিব নালাগে। আৰু ওচৰলৈ দেখুওৱা, ওচৰলৈ অনা কেমেৰাটো। আৰু এনেকুৱা হেলনীয়াকৈ ইয়াত দেখুওৱা, এতিয়া এনেকৈ হেলনীয়াকৈ পুতি এনেকৈ খান্দিব লাগে। খানি আৰু কাঠা পুলিটো এইটো ষ্টাম্প কাটিং বুলি কয়। আৰু ওপৰফালে যিটো হেলনীয়া যিটো আছে সেইটো এনেকৈ হ'ব লাগে আৰু বেলিমুখীয়াকৈ নহয়, এইটো উত্তৰ দক্ষিণাকৈ ৰুব লাগে এনেকৈ, যাতে মানে যে এই মুখখনত কটা অংশটো মানে যে ৰ'দৰ তাপটো ডাইৰেক্ট নাপায়, এনেকৈ দিব লাগে। তাৰপিছত এইটো এনেকৈ দিলোঁ, এনেকৈ দি ঠিক 1.5 ইঞ্চি 2 ইঞ্চি উলিয়াব লাগে। উলিয়াই পূৰা যাতে ইয়াত গছকিব নালাগে, পূৰা ইয়াত গছকি টাইট কৰিব লাগে যাতে মানে ভিতৰত ফোফলা হৈ নাথাকে। তাৰপিছত যাতে ইয়াত অংশটো কম ওলাই আছে, মানুহে নেদেখিব। ইয়াত আমি কি কৰিম, এনেকৈ খুঁটি মাৰি দিম যাতে দেখি পায়, আৰু দুইফালৰ পৰা দুটা দি দিম। আৰু ইয়াক পোখা যেতিয়া মাৰিব সেইটো ছাগলীয়ে খুব খায়, তাৰ কাৰণে মন কৰিব লাগিব। ঠিক আছে বন্ধুসকল, এতিয়া কাঠাপুলি লগাবৰ কাৰণে কেনেকৈ লগাই সেইটো আপোনালোকক দেখুৱালোঁ।